জামুগুৰিহাটৰ শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ বৰনামঘৰত 2 নিশা অনুষ্ঠিত হ'ব সীতাহৰণ বালিবধ আৰু কৰ্ণপৰ্ব নাট ভাওনা। প্ৰতিষ্ঠা দিৱস উপলক্ষে ভাওনাৰ আখৰাত ব্যস্ত ভাওৰীয়াসকল। জামুগুৰিহাটৰ ধলাইবিল কেন্দ্ৰত 7 দশকৰ পূৰ্বেই বৃহত্তৰ অঞ্চলটোৰ বহুকেইগৰাকী স্বপ্নদ্ৰষ্টা আৰু দূৰদৰ্শী মহান ব্যক্তিয়ে প্ৰতিষ্ঠা কৰা শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰম নামৰ ধৰ্মীয় অনুষ্ঠানটিৰ এইবাৰ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হৈছে। এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ বৰনামঘৰত 23 আৰু 24 নৱেম্বৰত 2 নিশা অনুষ্ঠিত হ'ব সীতাহৰণ বালিবধ নাট আৰু কৰ্ণপৰ্ব নাট ভাওনা। বিগত এমাহ ধৰি অঞ্চলটোৰ সুনিপুণ ভাওৰীয়াসকলে চলাই আছে এই ভাওনাৰ আখৰা। সমূহ কাৰ্যসূচীত জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি ববুল বৰা আৰু সম্পাদক প্ৰাঞ্জল কলিতাৰ লগতে বিষয়ববীয়া সদস্যসকলে। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ এই পবিত্ৰ ভূমিত আমি উপস্থিত হৈছোহি। 1954 চনতে স্থাপন কৰা এই শংকৰদেৱ সেৱাশ্ৰম আমি নতুনকৈ সজাই পৰাই এক পৰ্যায়লৈ আমি গতি কৰিছোঁ আৰু নতুনকৈ আমাৰ প্ৰতিষ্ঠা আমি অহা 4দিনীয়া কাৰ্যসূচীৰে প্ৰতিষ্ঠা কৰিবলৈ হাতত লৈছোঁ। সেয়েহে এই বৃহত্তৰ অঞ্চলৰ সমূহ ভক্তপ্ৰাণ ৰাইজ বাপ সমস্ত আই মাতৃ যুৱক যুৱতী সকলোকে আমি আমাৰ 4 দিনৰ কাৰ্যসূচীত আমি আন্তৰিকতাৰে তেওঁলোকৰ উপস্থিতি আমি কামনা কৰিছোঁ। আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ বা অসমবাসী ৰাইজক আমি জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ নদুৱা সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকাৰ পৃষ্ঠপোষকতাতে এই সেৱাশ্ৰম ভাগ আজি জাকত জিলিকা হৈ উঠিছে। গতিকে আমি সমূহ ৰাইজৰ উপস্থিতি কামনা কৰি আপোনালোকৰ মাধ্যমেৰে আমি এই অনুষ্ঠানৰ সফল পৰিসমাপ্তি ঘটিব বুলি আশা কৰি আমাৰ 21, 22, 23, 24 4দিনীয়া কাৰ্যসূচী হাতত লৈছোঁ আৰু এই 4দিনীয়া কাৰ্যসূচীৰ 2টা দিন 23 আৰু 24 তাৰিখে সীতাহৰণ বালিবধ আৰু কৰ্ণপৰ্ব খুব এই অঞ্চলৰ সুনিপুণ ভাওৰীয়াৰ দ্বাৰা আমাৰ অনুষ্ঠিত হ'ব। তাৰ আখৰা ইতিমধ্যে আমাৰ হৈ আছে আৰু 22 তাৰিখে যি আমাৰ প্ৰতিষ্ঠা দিৱস আছে, লগতে আমাৰ 22 নৱেম্বৰ আমাৰ গুৰু আসন প্ৰতিষ্ঠাৰ হ'ব। তাৰ লগতে এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত গুণধৰ হাজৰিকা স্মৃতিত এখন তোৰণৰ আধাৰশিলা স্থাপন কৰা হ'ব। তোৰণৰ দাতা আমাৰ স্থানীয় বিধায়ক পদ্ম হাজৰিকা আৰু তেখেতৰ পৰিয়ালবৰ্গ। লগতে সেই দিনটোতো আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন, গুৰুগৃহ উন্মোচন ইত্যাদিকে বহুতো কাৰ্যসূচী আমাৰ হাতত আছে। ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ এই সেৱাশ্ৰম ভাগৰ কাম কাজ প্ৰায় 90% সম্পূৰ্ণ হৈছে। লগতে আমাৰ সকলো ভাওৰীয়া আহিছে, আহি পেলাই তেওঁলোকে এই অখৰাস্থলীত আজি অখৰা কৰিবলৈ প্ৰস্তুত হৈছে। জামুগুৰিহাটৰ বৃহত্তৰ উত্তৰ জামুগুৰি অঞ্চলৰ আজি 1954 চনতে এই শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমখন প্ৰতিষ্ঠা হৈছিলে। সেয়া ইতিমধ্যে আপোনাৰ সবেই জ্ঞাত। আমি অতিকৈ আনন্দিত আৰু গৌৰৱবোধ কৰিছোঁ যে আজি সেৱাশ্ৰমে 1954 চনৰ পৰা বুলি যদিও প্ৰতিষ্ঠা হ'ল, কিন্তু প্ৰতিষ্ঠা হোৱাৰ পিছত আজি 4-5 বছৰ মানৰ পৰা বুলি সেৱাশ্ৰমৰ যিটো গতি, এই গতিটো অত্যন্ত ত্বৰান্বিত হৈছে আৰু সঁচাকৈ গৌৰৱ। আজি জাকত জিলিকা হৈ পৰিছে উত্তৰ জামুগুৰি অঞ্চলৰ এই সেৱাশ্ৰম ভাগ। এই অঞ্চলৰ ৰাইজৰ বাবে আধ্যাত্মিক, সাংস্কৃতিক, সামাজিক সকলো দিশতে কাম কৰিব পৰা এটা অনুষ্ঠান ৰূপে গঢ় লৈ উঠিছে। ইতিমধ্যে আপোনালোকে জানে সেৱাশ্ৰম ভাগৰ যিটো পুনৰ নিৰ্মাণৰ কাম ত্বৰান্বিত হৈছে আৰু এই ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা কৰি বিপুল বৰঙণি আগবঢ়াইছে নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই। এইখিনিতে আমি সেই সুযোগতে তেখেতকো ধন্যবাদ দিছোঁ আৰু এই অনুষ্ঠানটোৰ প্ৰয়োজনীয়তা, এই অনুষ্ঠানটোৰ প্ৰাসংগিকতা কিমান এই অঞ্চলৰ ৰাইজে ইতিমধ্যে জানিছে। গতিকে এই অনুষ্ঠানটো যাতে আমি অনাগত দিনত ইয়াক আৰু উজ্জ্বল কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা আমি অব্যাহত ৰখাৰহে আমি ৰাইজক আচলতে আহ্বান জনাব বিচাৰিছোঁ। ধন্যবাদ।
ব্যুৰ' ৰিপৰ্ট অসম টুডে।